বৰ্তমান উপস্থিত আছোঁ নলবাৰী জিলাৰ অন্তৰ্গত বৰখেতি সমষ্টিৰ অন্তৰ্গত আদাবাৰী গাঁৱত কিয়নো যি বৰ্তমান সৰ্বভাৰতীয় নীট পৰীক্ষাৰ যি ফলাফল ঘোষণা কৰিলে এই ফলাফলক লৈ আচলতে সমগ্ৰ বৰখেতিবাসী এতিয়া আনন্দৰ উল্লাস বৰখেতিবাসীয়ে গৌৰৱ অনুভৱ কৰিছে বৰখেতিৰ ৰাইজৰ মাজত এক আনন্দ উল্লাসে বিৰাজ কৰিছে কিয়নো বৰখেতিৰ যি আচলতে সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত 652 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু 652 নম্বৰ পাই আচলতে বৰখেতিলৈ গৌৰৱ কঢ়িয়াই আনিছে জাভেদ আখতাৰে আৰু আমি উপস্থিত আছোঁ জাভেদ আখতাৰৰ বাসগৃহত আমি দেখুৱাই গৈছোঁ মোৰ সহযোগীয়ে দেখুৱাই গৈছে এনেদৰে জাভেদ আখতাৰৰ বাসগৃহত যি আচলতে গাঁওবাসী এই সকলো লোকে আহি ইয়াত ভিৰ হোৱা পৰিলক্ষিত দেখাইছে তেওঁক সম্বৰ্ধনা জনাইছে তেওঁক শুভেচ্ছা জনাইছে কিয়নো যি চিকিৎসকৰ দৰে আচলতে দায়িত্ব যি মানৱ সেৱা আচলতে যিটো সময়ত তেওঁ পঢ়াৰ যি নীট পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন চলি আছিল আৰু সেই সময়তে আচলতে তেওঁৰ পিতৃ ঢুকাইছিল কিন্তু তেওঁৰ পিতৃৰ বেদনাত আচলতে জৰ্জৰিত হৈছিল যদিও তেওঁ তথাপিও কিন্তু তেওঁৰ যি আচলতে লক্ষ্য আছিল যে তেওঁৰ পিতৃ মাতৃয়ে লক্ষ্য বান্ধি দিছিল চিকিৎসক হোৱাৰ কাৰণে সেই চিকিৎসক হোৱাৰ লক্ষ্যৰে আচলতে তেওঁ অনুপ্ৰাণিত হৈ তেওঁ কিন্তু হতাশাত ভোগা নাছিল তেওঁৰ পিতৃৰ মৃত্যুৰ পিছতো কিন্তু আজি বৰখেতিবাসীৰ সৰ্বোচ্চ নম্বৰ পাই যি গৌৰৱ কঢ়িয়াই আনিলে এই সৰ্বোচ্চ নম্বৰৰ বাবে গাঁওবাসীৰ মাজত আনন্দ উল্লাসে সৃষ্টি কৰিছে আচলতে পিতৃ ঢুকোৱাৰ পিছতো তেওঁক আজি যি স্বৰ্গীয় পিতৃৰ কাৰণে কিন্তু এক উপহাৰ স্বৰূপ কিন্তু হৈ গ'ল এইটো এটা তেওঁ আনন্দৰ মাজতে কিন্তু আচলতে বেদনাদায়ক এক পৰিৱেশ ঘৰত হয় আনন্দত তেওঁলোকে আনন্দিত হৈছে তাৰ মাজতে কিন্তু চকুলৈ টুকিছে কিছু কথা তেওঁৰ মাতৃ আছে মাতৃ হাসনা আচলতে আছে তেওঁৰ হাসনা বেগম আৰু তেওঁৰ পুত্ৰ আছে জাভেদ আখতাৰ সকলোৰ পৰা জানিব বিচাৰিম প্ৰথমে আমি মাতৃৰ কাষলৈ যাম কিয়নো মাতৃ কেনেদৰে পিতৃ অবিহনে আচলতে তেওঁ কেনেদৰে আগবঢ়াই নিছিল নিজৰ সন্তানক যি বৰখেতিলৈ গৌৰৱ কঢ়িয়াই আনিলে বৰখেতিৰ সমগ্ৰ ৰাজ আজি গৌৰৱান্বিত কি ক'ব ল'ৰাৰ এনেকুৱা এটা সাফল্যত আপুনি কি ক'ব আছে নমস্কাৰ আপোনালোকে ইয়াতে আহি মোক এইখিনি দেখুওৱাৰ কাৰণে মই ধন্যবাদ দিছোঁ আপোনালোকক কি ক'ম আৰু মোৰ স্বামী হাৰা যদিও মই তথাপিতো তেওঁক মানে কোনোদিনে মই কষ্ট পাব দিয়া নাছিলোঁ তাৰ মনত মই দুখটো দেখা নাছিলোঁ মই নিজে কণ্ট্ৰল কৰি ৰাখি তাক যিখিনি আগবঢ়াব লাগে মই সেইখিনি সহযোগিতা কৰিছোঁ লগতে মোৰ ছোৱালী 3জনী আছে জোৱাই 3টাই লগ লাগি তাক বহুতো আগবঢ়াই দিছে আৰু ওচৰ চুবুৰীয়াও সহায় কৰিছে সেইখিনিত মই তেওঁক মানে ধন্যবাদ দিছোঁ তেওঁ পিতৃৰ বেদনাটো বুকত বান্ধিও তেওঁ মানে কোনোদিনো হতাশ হোৱা নাছিল ই মানে পিতৃ ঢুকোৱাৰ 4 দিনৰ দিনাখনো সি এক্সাম দিবলৈ গৈছিল কিন্তু তথাপিতো সেইবাৰ তাৰ পৰীক্ষাটো অলপমান বেয়া হৈছে এইবাৰ কিন্তু সি বহুতে ভাল কৰিছে মই সেইকাৰণে অসমবাসীৰ আগত চিৰকৃতজ্ঞতা আৰু আমাৰ গাঁওবাসীৰ কাৰণে মই এটা গৌৰৱ বুলি ভাবিছোঁ গৰীব ঘৰৰ ল'ৰা যে এইখিনি আগবাঢ়িছে আমি সপোনতো ভবা নাছিলোঁ এনেকুৱা এটা কীৰ্তি সি অৰ্জন কৰিব কিন্তু তাৰ কষ্টৰ সাধ্যত মানে এইখিনি পাইছে সি বহুতো এজন সুদক্ষ চিকিৎসক হৈ যাতে গাঁওবাসীৰ কাৰণে বিনামূলীয়া চিকিৎসা কৰে সেইটোৱে মোৰ তাৰ ওচৰত মোৰ কামনা আৰু সি এইখিনি আগবঢ়াই লৈ যাওক গাঁৱৰ মানুহ কষ্ট কৰি মানে আগবাঢ়ি গৈছে তাৰ কষ্টৰ ফল এইটো হয় আচলতে তেওঁৰ মাতৃয়ে কৈছে যে পিতৃৰ পিছতো কিন্তু ল'ৰাজনক যি দুখ বা হতাশ হ'ব দিয়া নাছিল বাৰম্বাৰ তেওঁ বুজাই দিছিলে আৰু যি সমাজৰ দৰে ভাল কামত আগবাঢ়িব লাগে এই সকলোবিলাক তেওঁক জনাই দিছিলে আৰু যাৰ ফলত আজি এই সফলে আচলতে বৰখেতিবাসী লগতে নিজৰ মাতৃ আচলতে গৌৰৱান্বিত আমি তেখেতৰ পৰা জানিব বিচাৰিম কেনেকৈ পঢ়িছিলা আচলতে তুমি নমস্কাৰ মোৰ নাম মহম্মদ জাভেদ আখতাৰ মই 652 নম্বৰেৰে অল ইণ্ডিয়া ৰেংক 1300 আছোঁ গতিকে মই প্ৰথম কথা আমাৰ সমাজৰ মানুহক আৰু আমাৰ ছুপাৰ 40 টিচাৰ আৰু মা বাবাক মানে বাবা ঢুকাইছে যদিও মায়ে সিমানে মৰম দিছিল মানে সকলোকে আমাৰ বাইদেউহঁতক আমাৰ ভিনীহঁতক মানে প্ৰথম কথা মই ধন্যবাদ জনাওঁ কেনেদৰে পঢ়িছিলা প্ৰথম কথা মই ইয়ালৈকে এই স্তৰলৈকে আহিব পাৰিছোঁ কাৰণ মই মানে সমাজৰ যিটো মানে পঢ়াৰ ওপৰত যিটো ভুল ধাৰণা তাৰ পৰা উভৰি আহিছিলোঁ মানে ভুল ধাৰণা কেনেকুৱা মানে সমাজত মানুহে দেখে পঢ়া হ'ল মানে বেলেগক চাই পঢ়ে মানুহে যিটো এটা ভুল ধাৰণা মানে কোনোবাই যদি 15 ঘণ্টা 16 ঘণ্টা পঢ়ে কিছুমানে মানে তাক চাই তাৰ বেলেগৰ মাকে ক'ব কি সিটো 16 ঘণ্টা পঢ়িছে তই কিয় পঢ়া নাই তোৰতো নহ'ব সেইবিলাক মানে ভুল ধাৰণা মানে পঢ়াটো হ'ল মানে নিজৰ মেক্সিমাম কেপাচিটি কিমান সেই হিচাপত যাব লাগিব আজিকালি সৰু ল'ৰা ছোৱালীকো ক্লাছ 1-2ৰো 10টা ছাবজেক্ট দি দিয়ে যাৰ কাৰণে মানে মাক বাপেকে এতিয়া কি কৰিব মানে প্ৰেছাৰাইজ কৰে এতিয়া মানে ষ্টুডেণ্টবিলাকে ইমানে মানে প্ৰেছাৰাইজ হৈ যায় মানে তাহাঁতে পঢ়াৰ প্ৰতি এটা এলাহ আহি যায় যিটো মানে সৰুতে যদি পঢ়াৰ এলাহ আহি যায় সেইটো থাকি যায় দূৰলৈকে কাৰণ সৰু মানুহৰ ব্ৰেইনটো স্পঞ্জৰ নিচিনা মানে যি দিয়ে এতিয়া সেইবিলাকে তাহাঁতে